নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত মই আজি তোমালোকক ত্ৰিভুজৰ বিষয়ে শিকাম। ত্ৰিভুজৰ বিষয়ে আজি আমি ডিটেইলছ শিকিম। মানে মোৰ এই ভিডিঅ'টো ষষ্ঠ শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব আৰু সকলোৰে বাবে এই ভিডিঅ'টো প্ৰযোজ্য হ'ব। সকলোৱে এই ভিডিঅ'টো চালে মানে কথাখিনি বুজি পাব। আজি ত্ৰিভুজৰ বিষয়ে আমি ডিটেইলছত জানিবৰ কাৰণে যত্ন কৰিম আৰু পাৰিলে দুই এটা আমি সমস্যা সমাধান কৰিবৰ কাৰণে যত্ন কৰিম। তোমালোকে ভিডিঅ'টো চাই থাকা, শেষলৈকে ভিডিঅ'টো চাবা, গোটেই কথাখিনি বুজিবলৈ যত্ন কৰিবা। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা, ত্ৰিভুজ কি বস্তু? ত্ৰিভুজনো কি? ত্ৰিভুজ ত্ৰিভুজ শব্দটোতে এটা বস্তু লুকাই আছে, তিনিটা, মানে তিনিটা কিবা এটা থাকিব। ত্ৰিভুজ তাৰমানে ত্ৰিভুজ হ'ব লাগিলে একদম চিম্পল লজিক, এইটো ত্ৰিভুজ মানে কি? এই তিনিটা হৈছে বাহু। এই তিনিটা বাহুৱে আগুৰা এটা বন্ধ ক্ষেত্ৰ। এইটো বন্ধ, কিন্তু খোলা নহয়, বন্ধ ক্ষেত্ৰ। এই বন্ধ ক্ষেত্ৰটোকে কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। তিনিটা বাহুৱে আগুৰিলে যদি বন্ধ নহয়, এইটো কিন্তু ত্ৰিভুজ নহয়। এইটো বুজি, এইটো বন্ধ নহয়, ইফালে এনেকৈ সোমাব পৰা যায়, ভিতৰত সোমাব পৰা ৰাস্তা থাকিব নালাগিব, ভিতৰত সোমাব পৰা নাযায়, এইটো ত্ৰিভুজ নহয়, কিন্তু এইটো ত্ৰিভুজ হয়। এইটো কিয় ত্ৰিভুজ হয়? কাৰণ এইটো তিনিটা বাহুৱে আগুৰি আছে। এই তিনিটা বাহুৱে আগুৰি আছে, তিনিটা বাহুৱে আগুৰি থকা এটা বন্ধ ক্ষেত্ৰ, যাক আমি কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। তো ত্ৰিভুজ তোমালোকে বুজি পাইছা কি? এতিয়া ত্ৰিভুজৰ বিষয়ে কেইটামান পইণ্ট। নম্বৰ 1, ত্ৰিভুজৰ প্ৰথম কথা, তিনিটা বাহু থাকিব। তিনিটা বাহু থাকিব, 3 sides বাহু, তিনিটা বাহু থাকিব। তাৰোপৰি এটা বস্তু আমি মন কৰোঁ, এইকেইটা হৈছে আমাৰ কোণ বা এংগল। তিনিটা কি থাকিব? কোণ থাকিব। এটা ত্ৰিভুজত তিনিটা বাহু থাকিবই আৰু তিনিটা কোণ থাকিবই। আৰু তিনিটা কি? এই তিনিটা হৈছে আমাৰ শীৰ্ষবিন্দু। তিনিটা শীৰ্ষবিন্দু থাকিব। পইণ্টটো মন কৰা, তিনিটা ছাইড থাকিব, তিনিটা কোণ থাকিব, তিনিটা শীৰ্ষবিন্দু থাকিব। এটা ত্ৰিভুজত আমি কি কি পাওঁ? 3 sides, 3 angles এণ্ড তিনিটা শীৰ্ষবিন্দু, এটা দুটা তিনিটা শীৰ্ষবিন্দু। এইটো হৈছে আমাৰ ত্ৰিভুজ। এতিয়া ছেকেণ্ড কথাটো, ত্ৰিভুজৰ নম্বৰ 2 পইণ্টটো, এই যি তিনিটা কোণ, এটা দুটা তিনিটা, এইটো ধৰি লৈছোঁ এ কোণ, বি কোণ, চি কোণ। এংগল এ, বি আৰু চি, এই তিনিটা কোণৰ সমষ্টি সদায় কিমান ডিগ্ৰী? 180 ডিগ্ৰী। এটা ত্ৰিভুজত তিনিটা কোণ মিলি পেলাই কিমান ডিগ্ৰী হয়? 180 ডিগ্ৰী হয়। সেইটো সদায় মনত ৰাখিবা, এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। হৈ গ'ল। নম্বৰ 3 নম্বৰ পইণ্টটো, এটা বস্তু মন কৰিবা, এটা ত্ৰিভুজৰ ক্ষেত্ৰত সদায় দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুতকৈ বেছি হয়। দুটা বাহু যোগ কৰিলে তৃতীয় বাহুতকৈ সদায় বেছি হয়। ছাপ'জ এইটো 5 চেণ্টিমিটাৰ, এইটো 4 চেণ্টিমিটাৰ, এইটো 3 চেণ্টিমিটাৰ বুলি ক'লোঁ, তেতিয়াহ'লে কি হ'ব? এইটো 5 4, 5 + 4, যিটো কিহতকৈ বেছি? 3তকৈ বেছি, 5 4 9। বা এই দুটা যদি যোগ কৰোঁ, 5 + 3, এইটো কিহতকৈ বেছি? 4তকৈ বেছি। আকৌ যদি আমি 4 আৰু 3 যোগ কৰোঁ, 4 + 3 যোগ কৰোঁ, তেতিয়াহ'লে এইটো কিহতকৈ বেছি? 5তকৈ বেছি। 4 3 7, 5তকৈ বেছি। সদায় দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ কি হ'ব? বেছি হ'ব। যদি নহয়, তেতিয়াহ'লে সেইটো কেতিয়াও ত্ৰিভুজ হ'ব নোৱাৰে। যেনেকৈ ছাপ'জ আমি এইটো ত্ৰিভুজ ধৰি লৈছোঁ, এইটো বাহু 1, এইটো 2, এইটো 5 বুলি ক'লোঁ। এইটো যোগ কৰিলে 5 1 6, 6টো 2তকৈ ডাঙৰ, ঠিকেই আছে। 5 2 7, 1তকৈ ডাঙৰ, ঠিকেই আছে। কিন্তু 2 আৰু 1 3, যিটো 5তকৈ কম, তেতিয়াহ'লে এইটো ত্ৰিভুজ হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? ছাপ'জ মই এইডাল 5 চেণ্টিমিটাৰ বুলি ক'লোঁ, 5 চেণ্টিমিটাৰ মানে 1 2 3 4 5টা বুলি ক'লোঁ, 1 2 3 4 5 চেণ্টিমিটাৰ। এতিয়া 1 চেণ্টিমিটাৰ হ'লে খুব বেছি ইমান হ'ব, আৰু ইফালে 2 চেণ্টিমিটাৰ হ'লে খুব বেছি এইখিনি হ'ব। তেতিয়াহ'লে এই দুটা গৈ লগ নালাগিলে এইটো এটা ত্ৰিভুজ হ'ব নোৱাৰে। তাৰমানে 5 চেণ্টিমিটাৰ, 1 চেণ্টিমিটাৰ আৰু 2 চেণ্টিমিটাৰেদি আমি এটা ত্ৰিভুজ গঠন কৰিব নোৱাৰোঁ। এটা ত্ৰিভুজ হ'ব লাগিলে দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুতকৈ কি হ'ব? বেছি হ'ব লাগিব। ত্ৰিভুজৰ
দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ সদায় কি হয় বেছি হয় আমি পইণ্ট কেইটা মন কৰিলোঁ ত্ৰিভুজৰ কি পইণ্ট ক'লোঁ মই তিনিটা চাইড তিনিটা কোণ তিনিটা শীৰ্ষবিন্দু তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ত্ৰিভুজৰ দুটা বাহুৰ সমষ্টি সদায় তৃতীয় বাহুতকৈ কি হয় বেছি হয় সেইটো পইণ্ট গ'ল তাৰপিছত আহিছোঁ আৰু এটা কথা মন কৰিবা ত্ৰিভুজৰ যেনেকৈ এইকেইটা হৈছে ভিতৰৰ কোণ এইকেইটা ভিতৰৰ কোণ ত্ৰিভুজৰ অন্তস্থ কোণ আমি ত্ৰিভুজৰ যদি এটা ত্ৰিভুজৰ আমি বাহিৰতো কোণ অংকন কৰিব পাৰোঁ তেনেকৈ বাহিৰত কোণ অংকন কৰিম এইটো সাপোজ ত্ৰিভুজ ABC সাপোজ এই BC বাহুটোক মই ইফালে বাহিৰৰ পিনে বঢ়াই দিলোঁ তেতিয়াহ'লে এইটো এটা বহি কোণ হৈ যাব এইটো বাহিৰত এটা কোণ উৎপন্ন কৰিব সাপোজ মই এইটো ইফালে বঢ়াই দিলোঁ ইয়াতে এটা কোণ উৎপন্ন হ'ব এইটো বহি কোণ কিন্তু এই বহি কোণ কথা সাপোজ মই নাম দি দিছোঁ এই ভিতৰৰ কেইটা 1 2 3 বাহিৰটো 4 এইটো 5 বুলি ক'লোঁ এই বস্তুটো মন কৰিবা যে এই যেটো 4 নম্বৰ কোণ বহি কোণ এই বহি কোণটোৰ লগত লাগি থকা এই কোণটো যেটো আছে এই কোণটোৰ সন্মুখত থকা কোণ দুটাৰ যোগফলৰ সমান হয় তাৰমানে এই কোণটোক বাদ দি এই দুটা কোণ লগ লাগিলে যিমান হ'ব এই বহি কোণটোৰ মান কিমান হ'ব বুজি পাইছা নিশ্চয় মানে ত্ৰিভুজৰ বহি কোণৰ মান এই কোণটোৰ দূৰত থকা এই দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান হয় তাৰমানে 4 = 1 + 3 হ'ব ঠিক তেনেকৈ 5 নম্বৰ 5 = কি হ'ব 2 + 1 হ'ব তাৰমানে বহি কোণৰ মান এই 5 যেটোৰ কোণৰ নাম দিছোঁ এই 5 নম্বৰ কোণটো বহি কোণ দুটাৰ সমষ্টিৰ সমান হ'ব তাৰমানে ত্ৰিভুজৰ বহি কোণৰ মান ইয়াৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান বুজি পাইছা নিশ্চয় এইটো পইণ্টটো মনত ৰাখিবা মই লিখি নিদিওঁ মনত ৰাখা যে ত্ৰিভুজৰ বহি কোণৰ মান দূৰৱৰ্তী এইটো বাদ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমান হ'ব ইয়াতে যদি বহি কোণ অংকন কৰোঁ তেতিয়াহ'লে এইটো কোণক বাদ দি 2 আৰু 3 সমান হ'ব এইটো কোণৰ মান হৈ গ'ল এইকেইটা পইণ্ট তোমালোকে মন কৰিবা নেক্সট আহিছোঁ আমি এবাৰ আহিছোঁ ত্ৰিভুজৰ প্ৰকাৰ মানে ত্ৰিভুজক কেনেকৈ ভাগ কৰিব পাৰোঁ আমি ত্ৰিভুজৰ বিভিন্ন প্ৰকাৰবিলাকৰ বিষয়ে আমি চাওঁ ত্ৰিভুজৰ প্ৰকাৰ ত্ৰিভুজক দুই ধৰণে ভাগ কৰা হয় বাহু হিচাপে আৰু কোণ হিচাপে প্ৰথমতে আমি ত্ৰিভুজক বাহু হিচাপে ভাগ কৰোঁ বাহু হিচাপে ত্ৰিভুজক তিনিটা ভাগত ভাগ কৰা হয় এটা হৈছে আমাৰ সমবাহু ত্ৰিভুজ এটা হৈছে আমাৰ সমদ্বিবাহু ত্ৰিভুজ আৰু এটা হৈছে আমাৰ বিষমবাহু ত্ৰিভুজ এইটো হৈছে আমাৰ ত্ৰিভুজৰ প্ৰকাৰ কি প্ৰকাৰ সমবাহু সমদ্বিবাহু আৰু বিষমবাহু সমবাহু ত্ৰিভুজটো হৈছে যিবিলাক ত্ৰিভুজৰ তিনিটা বাহু সমান ধৰিছোঁ এইটো A B C এইটো 5 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ তাৰ মানে এইটো এটা কি ত্ৰিভুজ সমবাহু ত্ৰিভুজত তিনিটা সাইড কি হয় সমান হয় মানে তিনিটা বাহু সমান হয় তাৰ মানে যি ত্ৰিভুজৰ তিনিটা বাহু সমান তাকে কি বুলি কোৱা হয় সমবাহু ত্ৰিভুজ বুলি কোৱা হয় নেক্সট এবাৰ সমদ্বিবাহু ত্ৰিভুজ এইটো এটা সমদ্বিবাহু ত্ৰিভুজ এইটো সমদ্বিবাহু ত্ৰিভুজ A B C সাপোজ এইটো 5 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ বুলি ক'লো এতিয়া এই ত্ৰিভুজটোৰ এই দুটা বাহু সমান এইটো কিন্তু নহয় এই দুটা বাহুৱে সমান এই বাহু দুটা সমান কাৰণে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ সমদ্বি তাৰমানে দ্বি মানে দুই সমদ্বিবাহু তাৰমানে সমান দুটা বাহু যি ত্ৰিভুজৰ দুটা বাহু সমান তাকে কি বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় এইটো আৰু এইটো বাহু সমান এইটো সমদ্বিবাহু ত্ৰিভুজ আৰু এটা কথা মনত ৰাখিবা সমদ্বিবাহু ত্ৰিভুজৰ যি দুটা সমান বাহু আছে সেই সমান বাহু দুটাৰ বিপৰীত কোণ কেইটা সমান হয় এইটো সমদ্বিবাহু ত্ৰিভুজ নহয় এইটো কোণৰ বিপৰীতে এইটো কোণ আছে
এইটো বাহুৰ বিপৰীতে এইটো কোণ আছে, এইটো বাহুৰ বিপৰীতে এইটো কোণ আছে। তাৰমানে এই দুটা কোণ সমান হ'ব, বি কোণ আৰু চি কোণ সমান হ'ব যদি এ বি আৰু কি হয় এ চি সমান হয়। আকৌ ওলোটাকে এনেকৈ ক'ব পাৰে, এই দুটা কোণ যদি সমান হয় তেতিয়াহ'লে বাহু দুটা সমান হ'ব। যেনেকৈ মনত ৰাখিব পাৰা তোমালোকে তেনেকৈ মনত ৰাখিবা। যদি বাহু দুটা সমান হয় বিপৰীত কোণ দুটা সমান হ'ব, এইটো বাহুৰ বিপৰীতে এইটো কোণ, এইটো বাহুৰ বিপৰীতে এইটো কোণ, হ'লনে? আৰু বাহু সমান হ'লে বিপৰীত কোণ দুটা সমান হয়, বিপৰীত কোণ দুটা সমান হ'লে বাহু দুটা সমান হয়। যেনেকৈ পাৰা তোমালোকে তেনেকৈ মনত ৰাখিবা। এইটো হৈছে আমাৰ সমদ্বিবাহু ত্ৰিভুজ। আৰু এটা ত্ৰিভুজ আঁকিছোঁ, এইটো 4 চেণ্টিমিটাৰ, এইটো ধৰি লৈছোঁ 8 চেণ্টিমিটাৰ, এইটো ধৰি লৈছোঁ 6 চেণ্টিমিটাৰ। এইটো ত্ৰিভুজত কিন্তু তিনিটা বাহু কি নহয়, সমান নহয়, এটা বাহু সমান নহয়। এইটোৰ লগত এইটো বাহু নিমিলে, এইটোৰ লগত এইটো বাহু নিমিলে। যদি তিনিটা বাহু সমান নহয় তেতিয়াহ'লে সেইটো কি বুলি কোৱা হয়, বিষমবাহু ত্ৰিভুজ বুলি কোৱা হয়। বুজি পাইছা নিশ্চয়? সমবাহু ত্ৰিভুজ কি? যি ত্ৰিভুজৰ তিনিটা বাহু সমান তাক সমবাহু। সমদ্বিবাহু হ'লে দুটা বাহু সমান, বিষমবাহু হ'লে তিনিটা বাহু অসমান। হৈছে এইখিনি। নেক্সট আহিছোঁ, এইবাৰ কোন হিচাপত আমি ত্ৰিভুজক ভাগ কৰিম। এইবাৰ কি হিচাপত? কোন হিচাপে আমি ভাগ কৰিম। কোন হিচাপে ত্ৰিভুজক তিনিটা ভাগত ভাগ কৰা হয়। কোন হিচাপে ত্ৰিভুজক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে তোমাৰ সূক্ষ্মকোণী ত্ৰিভুজ, তাৰপিছতো হৈছে আমাৰ স্থূলকোণী ত্ৰিভুজ, তাৰপিছতো হৈছে আমাৰ সমকোণী ত্ৰিভুজ, ৰাইট এংগল ট্ৰাইংগল। এইটো চবতকৈ ইণ্টাৰেষ্টিং, চবতকৈ বেছি বস্তু ইয়াতে জড়িত আছে। মই কৈ আছোঁ সূক্ষ্মকোণী কি, স্থূলকোণী কি আৰু সমকোণী কি তাকে ক'ব গৈ আছোঁ। এতিয়া সূক্ষ্মকোণী ত্ৰিভুজ কি প্ৰথমতে আমি চাওঁ। সূক্ষ্মকোণী ত্ৰিভুজ হ'লে এইটো এটা সূক্ষ্মকোণী ত্ৰিভুজ এ বি চি হ'লে এইটো ধৰি লৈছোঁ 50 ডিগ্ৰী, এইটো ধৰি লৈছোঁ 60 ডিগ্ৰী, এইটো ধৰি লৈছোঁ 70 ডিগ্ৰী। ইয়াতে গোটেইকেইটা কোণৰ সমষ্টি 180 হ'বই লাগিব। তদুপৰি এই প্ৰত্যেকটো কোণৰ মান আমি যদি চাওঁ তেতিয়াহ'লে প্ৰত্যেকটো কোণ 90তকৈ কম, 90তকৈ কম। মানে যিবিলাক ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমানতকৈ কম হ'ব লাগিব, 90তকৈ কম হ'ব লাগিব, তেতিয়াহ'লে সেইটো ত্ৰিভুজক কি বুলি কোৱা হয়, সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়। বুজি পাইছা? যিটো ত্ৰিভুজৰ প্ৰত্যেকটো কোণৰ মান কিমানতকৈ কম, 90তকৈ কম, তাকে কি বুলি কোৱা হয়, সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়। আৰু এটা ত্ৰিভুজ আঁকিছোঁ, এইটো এ বি চি। ছাপ'জ এইটো 120 ডিগ্ৰী, এইটো 40 ডিগ্ৰী, এইটো 40 ডিগ্ৰী, ধৰি লৈছোঁ 30 ডিগ্ৰী, এইটো 30 ডিগ্ৰী। ইয়াতে চোৱা, এই ত্ৰিভুজটোত এটা কোণৰ মান কিমান ডিগ্ৰী হৈছে, 120 হৈছে, বাকী 30। এই ত্ৰিভুজটোত এটা কোণৰ মান বেছি ডাঙৰ, এই কোণটো 90তকৈ কি বেছি। যদি যিবিলাক ত্ৰিভুজত এটা কোণৰ মান কিমানতকৈ বেছি হয়, 90তকৈ বেছি হয়, 90তকৈ যদি বেছি হয় তাক কি বুলি কোৱা হয়, স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হয়। মানে যি ত্ৰিভুজৰ এটা কোণৰ মান 90তকৈ বেছি তাকে কি বুলি কয়, স্থূলকোণী ত্ৰিভুজ। এইটো এটা স্থূলকোণী ত্ৰিভুজ হৈ গ'ল। আৰু এটা কথা মনত ৰাখিবা, এই ত্ৰিভুজৰ যিটো কোণ ডাঙৰ, সেই ডাঙৰ কোণটোৰ বিপৰীত বাহুটো সদায় চবতকৈ দীঘল হয়। এতিয়া চোৱাচোন, এই কোণটো চবতকৈ কি ডাঙৰ আৰু ইয়াৰ সন্মুখত থকা বাহুটো চবতকৈ দীঘল হ'ব, বা দীঘল বাহুটোৰ বিপৰীত কোণটো সদায় চবতকৈ কি হয়, ডাঙৰ হয়। বুজি পাইছানে? এইটো এটা ত্ৰিভুজৰ ইম্পৰ্টেণ্ট পইণ্ট, যে ত্ৰিভুজৰ ক্ষেত্ৰত ডাঙৰ কোণটোৰ বিপৰীত বাহুটো দীঘল, বা দীঘল বাহুটোৰ বিপৰীত কোণটো কি হয়, ডাঙৰ হয়। এইটো নৱমান শ্ৰেণীত আছে তোমালোকৰ। হৈছে এইখিনি। নেক্সট আহিছোঁ এইবাৰ সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ হৈছে এইটো, নাইণ্টি ডিগ্ৰী। তাৰমানে এটা কোণৰ মান কিমান ডিগ্ৰী হ'ব লাগিব, 90 ডিগ্ৰী, যিটো ইংৰাজী এল আখৰৰ নিচিনা এইটো। আৰু সমকোণী ত্ৰিভুজত এই চিম্বলটো দিয়া থকা মানে আমি বুজি পাম যে সেইটো কি সমকোণী ত্ৰিভুজ, এনেকৈ এলৰ নিচিনাকৈ দিয়া থাকিব, এইটো সমকোণী ত্ৰিভুজ হ'লনে? সমকোণী ত্ৰিভুজত
এটা কোণৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰীৰ সমান হয় তেতিয়ালে হেতু তাক কি বুলি কোৱা হয় সমকোণী ত্ৰিভুজ বুলি কোৱা হয় মানে যি ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰীৰ সমান তাকে কি বুলি কয় সমকোণী ত্ৰিভুজ বুলি কোৱা হয় এতিয়া চোৱা এই সমকোণী ত্ৰিভুজত তোমালোকে ক্লাস 9 ত পাইথাগোৰাছৰ সূত্ৰ আছে ক্লাস 6 7 মানতো আছে চাগে পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছৰ সূত্ৰটো তোমালোকৰ যদি মনত আছে যে পাইথাগোৰাছৰ সূত্ৰ মতে এই ত্ৰিভুজটোৰ এই বাহুবিলাকৰ নাম আছে এইডালক অতিভুজ বা কৰ্ণ বুলি কয় এইডাল লম্ব এইডাল ভূমি এইডাল লম্ব এইডাল কৰ্ণ বা অতিভুজ বুলি কয় এতিয়া যেটো পাইথাগোৰাছে এটা সূত্ৰ উলিয়াইছিলে সূত্ৰটো মতে কি যে কৰ্ণ স্কয়াৰ কৰ্ণ মানে AC স্কয়াৰ কি লম্ব স্কয়াৰ মানে AB স্কয়াৰ প্লাস ভূমি স্কয়াৰ মানে BC স্কয়াৰ এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ যাৰ সহায়ত তোমালোকে বিভিন্ন সমস্যাৰ কি উলিয়াব পাৰিবা সমাধান উলিয়াব পাৰিবা সমকোণী ত্ৰিভুজৰ বাহুবিলাকৰ মান নিৰ্ণয় কৰিব পাৰিবা পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত কৰ্ণ স্কয়াৰ ভূমি স্কয়াৰ বা লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ বা ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ যি বুলি কোৱা এটো হল আমাৰ সমকোণী ত্ৰিভুজ বুজি পাইছা তোমালোকে এইখিনি কথা তো ত্ৰিভুজৰ বিষয়ে কিছু কথা কলো এতিয়া আমি ত্ৰিভুজৰ এটা বেলেগ টপিকলৈ গৈ আছো হেতু হৈছে আমাৰ ত্ৰিভুজৰ সৰ্বসমতা আৰু সদৃশতা মানে এই দুটা বস্তু কি তাৰ বিষয়ে মই অকণমান কম সৰ্বসম আৰু সদৃশ প্ৰথমতে সৰ্বসম ত্ৰিভুজ এতিয়া দুটা ত্ৰিভুজক কেতিয়া আমি সৰ্বসম বুলি কম দুটা ত্ৰিভুজক সৰ্বসম বুলি ক'বলৈ কেইটামান শৰ্ত আছে দুটা ত্ৰিভুজক সৰ্বসম হোৱাৰ শৰ্ত কেইটা মই কৈ দিছো S S S S A S হলনে A S A R H S এইগিটা পইণ্ট মনত ৰাখিবা এটো হৈছে বাহু বা কো বা কো এটো হৈছে আমাৰ সমকোণ অতিভুজ আৰু বাহু সমকোণ অতিভুজ বাহু এটো খ অ বা হৈছে বা কৰ্ণ বুলি ক'ব পাৰি খ কৰ্ণ বুলি ক'লে খ ক বা যে খ অ বা খ ক বা যি বুলি কোৱা এইগিটা মেইন পইণ্ট এতিয়া প্ৰথমটোত আহিছো বা মানে কি বাহু মানে দুটা ত্ৰিভুজক সৰ্বসম বুলি কোৱা হ'ব যদিহে সেই ত্ৰিভুজ দুটাৰ বাহুবিলাক কি হয় সমান হয় তাৰ মানে এটো আৰু এটো ত্ৰিভুজৰ A B C ত্ৰিভুজ আৰু ধৰি লৈছো আৰু এটা ত্ৰিভুজ P Q R এই দুটা ত্ৰিভুজক আমি সৰ্বসম বুলি কম যদিহে ইয়াৰে AB বাহুটো ধৰি লৈছো ইয়াৰে PQ বাহুৰ সমান ইয়াৰে BC বাহুটো ধৰি লৈছো কাৰ সমান QR ৰ সমান AC বাহুটো ধৰি লৈছো কাৰ সমান PR ৰ সমান তাৰ মানে এটো ত্ৰিভুজৰ তিনটা বাহু আনটো ত্ৰিভুজৰ তিনটা বাহুৰ সমান যদি সমান হয় তুমি কিবাকে গম পালা যে সমান হয় তেতিয়ালে ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি লিখিম সৰ্বসম কেনেকৈ লিখে ত্ৰিভুজ A B C এটো সমান চিন দি ওপৰত এনেকৈ S ৰ নিচিনাকৈ দিব লাগে ত্ৰিভুজ P Q R এটো হৈছে সৰ্বসম সিম্বল এটো সৰ্বসম বুজে হৈছে তাৰ মানে ত্ৰিভুজ দুটা সৰ্বসম শৰ্ত প্ৰথম শৰ্তটো মনত ৰাখিবা বা মানে বাহু নেক্সট শৰ্তটো আহিছো কি বা কো বা মানে কি যে এটা ত্ৰিভুজৰ দুটা বাহু আৰু এটা কোণ কি সমান ধৰি লৈছো এটো বাহু আৰু এটো বাহু আৰু এটো কোণ আৰু এটো কোণ এই দুটা বাহুৰ লগত তাৰ মানে AB ৰ লগত PQ BC ৰ লগত QR কিন্তু P কোণটো আৰু B কোণটো আৰু কি কোণটো সমান বুলি ক'লো Q
কিউ কোণটো সমান বুলি ক'লোঁ যদি কিবা কাৰণত তুমি গম পালা যে ইয়াৰে বি কোণটো আৰু কিউ কোণটো সমান আৰু এইটো বাহুৰ এইটো বাহুৰ লগত সমান তেতিয়াহ'লে এই ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব নেক্সট আহিছোঁ এইবাৰ কি এ এছ এ মানে কো বা কো মানে ধৰি লৈছোঁ এইটো কোণ আৰু এইটো কোণ বি কোণটো চি কোণটো এংগল বিটো ইয়াৰে কিউৰ লগত এংগল চিটো ইয়াৰে আৰৰ লগত সমান তদুপৰি বি চি বাহুডাল ধৰি লৈছোঁ কাৰ সমান কিউ আৰ বাহুৰ সমান যদি হয় তেতিয়াহ'লে দুটা কোণ ইয়াৰে দুটা কোণ আনটো ত্ৰিভুজৰ দুটা কোণৰ সমান তদুপৰি কি এডাল বাহু আন ইয়াৰে এটা বাহুৰ সৈতে সমান তেতিয়াহ'লে সেইটো কো বা কো তাৰমানে কো কোণ বাহু কোণ কো বা কো চৰ্তমতে ত্ৰিভুজ দুটাক আমি সৰ্বসম বুলি ক'ব পাৰিম নেক্সট আহিছোঁ আৰ এইচ এছ চৰ্তটো সমকোণী ত্ৰিভুজ বাহু এই চৰ্তটো আহে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি ধৰি লৈছোঁ দুটা সমকোণী ত্ৰিভুজ এইটো আৰু এইটো সমকোণী ত্ৰিভুজ এ বি চি পি কিউ আৰ এই দুটা সমকোণী ত্ৰিভুজৰ এইটো বি কোণ এইটো কিউ কোণ বি কোণটো আৰু কিউ কোণটো সমান হ'ব কাৰণ এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী তাৰোপৰি যদি অতিভুজডাল সমান হয় এ চিৰ লগত পি আৰ সমান হয় আৰু যিকোনো এটা বাহু ধৰি লৈছোঁ বি চি আৰু কিউ আৰ যিকোনো এটা বাহু সমান হয় তেতিয়াহ'লে এইটো হ'ল সমকোণ অতিভুজ বাহু স বা চৰ্তমতে ত্ৰিভুজ দুটাক আমি কি লিখিব পাৰোঁ সৰ্বসম বুলি লিখিব পাৰোঁ তো এই পইণ্টকেইটা মনত ৰাখিবা ফাৰ্ষ্ট পইণ্ট এছ 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 ছেকেণ্ড পইণ্ট এছ এ এছ থাৰ্ড পইণ্ট এ এছ এ ফ'ৰ্থ পইণ্ট আৰ এইচ এছ এইকেইটাই তোমালোকে মনত ৰাখিব লাগিব এইকেইটাই মেইন পইণ্ট সৰ্বসম দেখুৱাবৰ কাৰণে বিশেষকৈ নৱমমান শ্ৰেণীত এইকেইটা বস্তু খুব ধুনীয়াকৈ দিয়া আছে তোমালোকে এই পইণ্টকেইটা মনত ৰাখিবা যিকোনো ত্ৰিভুজৰ যিকোনো সমস্যা তোমালোকে সমাধান কৰিব পাৰিবা যিকোনো ত্ৰিভুজক তোমালোকে সৰ্বসম দেখুৱাব পাৰিবা এই পইণ্টকেইটা মনত ৰাখি আৰু যিকোনো এটা পইণ্টৰ সহায়তে তোমালোকে সৰ্বসম দেখুৱাব লাগিব ইয়াৰ বাদে বেলেগ নাই এইটোৱে আছে এই চাৰিটা পইণ্ট মনত ৰাখিবা হৈ গ'ল নেক্সট আহিছোঁ এইবাৰ সদৃশতা সদৃশ ত্ৰিভুজৰ কথা তোমালোকৰ 10মান শ্ৰেণীত আছে আজি মই ভিডিঅ'টো সকলোৰে বাবে প্ৰযোজ্য হোৱাকৈ বনাই আছোঁ ক্লাছ 5-6 মানৰ পৰা আপ টু ক্লাছ 10লৈকে সদৃশতা সদৃশ মানে কি চিমিলাৰ মানে সিহঁতৰ সদৃশ ত্ৰিভুজ হ'ব লাগিলে সিহঁতৰ চাইজটো একে নহ'ব পাৰে কিন্তু দেখাত একে সিহঁতে আকাৰত ছেম নহ'ব পাৰে কিন্তু সিহঁতৰ আকৃতিটো একে হয় ধৰি লৈছোঁ এইটো এটা ত্ৰিভুজ এইটো ডাঙৰ ত্ৰিভুজ এইটো সৰু ত্ৰিভুজ এ বি চি পি কিউ আৰ ইয়াৰে যিকেইটা চৰ্ত সেই চৰ্তকেইটা মই লিখি দিছোঁ এছ 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 চৰ্ত বাহু তাৰপিছত এ কোণ এইটো এটা চৰ্ত আৰু এছ এই তিনিটা চৰ্ত বাহু এই তিনিটা চৰ্ত সাপেক্ষে ত্ৰিভুজক আমি সদৃশ দেখুৱাব পাৰোঁ এতিয়া প্ৰথম কথা ত্ৰিভুজৰ এই দুটা ত্ৰিভুজ দেখাত একে ধৰি লৈছোঁ এইটো 35 ডিগ্ৰী এইটো 35 ডিগ্ৰী এইটো ধৰি লৈছোঁ 35 নালাগে বাৰু এইটো 50 ডিগ্ৰী দিলোঁ এইটো 50 দিলোঁ এইটো ধৰি লৈছোঁ কিমান 60 বুলি ক'লোঁ এইটো 70 বুলি ক'লোঁ এইটো 60 এইটো 70 ইহঁতৰ কোনকেইটাৰ মিল আছে এইটো দেখাত একে বস্তুটোৰ আকৃতিটো একে কিন্তু ইহঁতৰ চাইজটো একে নহয় তেতিয়াহ'লে এই দুটা ত্ৰিভুজ সদৃশ হ'ব যেনেকৈ আৰু সদৃশ বস্তু কিছুমান লৈছোঁ এইটো এটা বৃত্ত এইটো এটা বৃত্ত এই দুটা সদৃশ কিন্তু কিয় সদৃশ ইহঁতে দেখাত আকৃতিটো একে কিন্তু এটা সাইজটো একে নহ'ব পাৰে সেইটো সিমিলাৰ হ'ব লাগে দেখাত একে হ'ব লাগে হৈছে এইটো এতিয়া কথাটো হ'ল আমি আহিছোঁ সদৃশতাৰ ক্ষেত্ৰত চৰ্তকেইটাৰ কথা আহিছোঁ এছ 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 চৰ্ত যিটো আছে সেই চৰ্তটো মতে ধৰি লৈছোঁ এইটো 6 এইটো 3 বুলি ক'লোঁ এইটো ধৰি লৈছোঁ 8 এইটো 4 বুলি ক'লোঁ এইটো ধৰি লৈছোঁ 10 এইটো 5 বুলি ক'লোঁ এই বাহুবিলাকৰ মান এই বাহুবিলাকৰ ক্ষেত্ৰত এই যে অনুপাতটো আহিব এই বাহুবিলাকৰ যে অনুপাত আহিব এইটো বাহুৰ অনুপাত
AB and PQ ৰ অনুপাত AB by PQ ৰ অনুপাত BC by QR ৰ অনুপাত আৰু AC by PR ৰ যেটো অনুপাত আহিব এই অনুপাত যদি আমি উলিয়াই চাওঁ তেতিয়ালে 6/3 হ'ব এটো হ'ব 8/4 এটো হ'ব কিমান 5/10/5 এই প্ৰত্যেকৰ অনুপাত 2/1 2/1 2/1 তাৰ মানে 2:1 কিমান আহিব 1 তাৰ মানে এই বাহুবিলাকৰ অনুপাতবিলাক কি আহিব সেম আহিব লাগিব যদি বাহুবিলাকৰ অনুপাত সমান হয় তেতিয়ালে SSS শৰ্তমতে ত্ৰিভুজ দুটাক আমি কি বুলি কম সৰ্বসম বুলি কম বুজি পাইছা না কথাটো সৰি সদৃশ বুলি কম কি শৰ্তমতে SSS মানে কি যে এটা ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাত এটা ত্ৰিভুজৰ বাহুবিলাক আনটো ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাত যেটো থাকিব ৰেশিও যেটো থাকিব হেতু সেম হ'ব লাগিব হৈছে যদি একে নহয় তেতিয়ালে নহব কিন্তু সাপোজ এটো যদি মই 7 বুলি কলো হেতেন তেতিয়ালে এটো কিমান হ'ব 10/7 হলহেতেন 10/7 হলে মানে এটো হৰণ নগলহেতেন 10/7 থাকিলেহেতেন তেতিয়ালে ৰেশিওটো 2:1 নাহিলে দুটাৰ আহিলে কিন্তু এটো নাহিলেহেতেন নাহিলে মানে এটো কিন্তু তেতিয়া আমি সদৃশ বুলি নকওঁ নেক্সট আহিছো এ মানে কি এটা ত্ৰিভুজৰ এই কোণবিলাক যদি সমান হয় এটোৰ ক্ষেত্ৰত আমি যদি চাওঁ এটো 50 এটো 50 সমান এটো 60 এটো 60 সমান এটো 70 এটো 70 সমান তাৰ মানে ইয়াৰ তিনিটা কোণৰ সৈতে যদি সমান হৈ যায় তেতিয়ালে এ শৰ্তমতে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব নতুবা এ শৰ্ত বুলিও লিখিব পাৰে এটো শৰ্তকে কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী যেটো দুটা কোণ যদি সমান হৈ যায় এই দুটা কোণ যদি সমান হৈ যায় তৃতীয় কোণটো নিজে নিজে সমান হ'ব কেনেকৈ সমান হ'ব 70 50 গল 120 বাকি এইটো কোণত কিমান ডিগ্ৰী থাকিব 180 যেটো থাকে নিশ্চয়কৈ কিমান থাকিব আৰু 60 থাকি যাব এইটো 70 50 কিমান 120 বাকি এইটো কোণৰ কাৰণে নিজে নিজে 120 থাকি সৰি 60 থাকি যাব যেটো 180 থাকে তিনিটা কোণত বুজি পাইছা নিশ্চয় সেই কাৰণে এ শৰ্তমতেও সমান আমি দেখিব পাৰো কাৰণ দুটা কোণ সমান হলেও হৈ যায় বুজি পাইছা নেক্সট আহিছো SAS শৰ্তমতে কি যে এটা ত্ৰিভুজৰ দুটা বাহুৰ অনুপাত ধৰি লৈছো এই দুটা বাহুৰ অনুপাত AB/PQ ৰ অনুপাত BC/QR ৰ অনুপাত সমান তদুপৰি এই দুটা বাহুৰ যেটো এই দুটা বাহুৰ যেটো মাজৰ কোণ এই দুটা বাহুৰ অনুপাতত সৃষ্টি হয় যেটো মাজৰ কোণ AB/BC এটো আৰু PQ/QR এটো তাৰ মানে B কোণ আৰু Q কোণ যদি সমান হয় তাৰ মানে এটা ত্ৰিভুজৰ দুটা বাহুৰ অনুপাত এটো আৰু এটো বাহুৰ যেটো অনুপাত সেই অনুপাতটো সমান 2:1 তদুপৰি সেই দুটা বাহুৱে উৎপন্ন কৰা যেটো কোণ এই দুটা বাহুৱে উৎপন্ন কৰা কোণ এটো এই দুটা বাহুৱে উৎপন্ন কৰা কোণ এটো এই দুটা কোণ যদি সমান তাৰ মানে B কোণ আৰু Q কোণ যদি সমান হয় তেতিয়ালে ত্ৰিভুজ দুটাক আমি সদৃশ বুলি কম তেতিয়ালে বাহু থাকিল দুটা বা বা মানে দুটা বাহু সাইডত মাজত কোণটো বা কোবা শৰ্তমতে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব বুজি পাইছা নিশ্চয় সদৃশতাৰ কথা কেনেকৈ ত্ৰিভুজবিলাক সদৃশ দেখুৱাব পাৰো সৰ্বসম দেখুৱাব পাৰো যদি বুজি পাইছা মোক কমেন্টত জনাবা তোমালোকে ভিডিওটো কেনে লাগিছে আৰু ইয়াৰ পিছত মই আজি তোমালোকক এখিনিয়ে দি থলো ইয়াৰ নেক্সট ভিডিওটোত মই তোমালোকক বিভিন্ন সমস্যা সমাধান কৰিবৰ কাৰণে যত্ন কৰিম আৰু সমস্যাবিলাক তোমালোকক দিম আৰু তোমালোকে ভিডিওটো চাই কিমানখিনি কথা বুজি পালা ত্ৰিভুজৰ ওপৰত মোক জনাবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা